ভয় একো কাৰণ নাই, তুমি উঠি আহিব পাৰিবা হা। মেডাম, তাইনো কি হৈছিল? কেলেনো এনেকৈ মুখ ঘূৰাই থাকে? আকৌ বমিও কৰে দেখোন। পেচেণ্টগৰাকী আপোনাৰ কি হয়? তাই মোৰ ভাগিন, এতিয়া মোৰ লগতে থাকে। অঁ হয় নেকি? আপোনাৰ ভাগিনী মাক হ'বলৈ গৈ আছে। তাই আৰু বেবী দুয়োটাই সুস্থ হৈ আছে। প্ৰেগনেঞ্চিৰ সময়ত এইবোৰ অসুবিধা দেখা দিয়ে আৰু তাইক ভালদৰে যতন ল'ব। ডক্টৰৰ ওচৰলৈ আহি থাকিব। হা, এইবোৰ আপুনি কি কৈছে মেডাম? তাই মাক হ'বলৈ গৈছে মানে? তাই দেখোন এতিয়ালৈকে বিয়া বাৰু হোৱা নাই। কি, এওঁ মানে বিয়া হোৱা নাই নেকি? নাই মেডাম নাই, আপোনাৰ ক'ৰবাত কিবা ভুল হৈছে চাগে, ভালদৰে চাওক। মোৰ একো ভুল হোৱা নাই। এওঁ যদি বিয়া হোৱা নাই, এওঁ গৰ্ভত থকা সন্তানটি কাৰ হয় সেইটো আপুনি আপোনাৰ ভাগিনীজনীকে সুধি ল'ব। এওঁ আৰু বাচ্চাটো এতিয়া কিন্তু সম্পূৰ্ণ সুস্থ। কাৰোবাৰ লগত নিশ্চয় অবৈধ সম্পৰ্ক আছে, নহ'লেতো এইবোৰ নহয়। মোৰ পৰীক্ষা নিৰীক্ষাত একো ভুল হোৱা নাই। আপোনালোকে ঘৰলৈ গৈ ভালদৰে সোধ পোছ কৰক তাইক। ঐ কলংকিনী, কলংকিনী, এইবোৰ মই কি শুনিছোঁ? তই এইবোৰ কি কৰিলি কচোন? ক বুলিছো নহয়, তই মোক ক'ব লাগিব। তই আমাৰ মান সন্মান খেদাবলৈ কাৰ লগত এইবোৰ কৰিলি? তই সঁচা কথা ক। মামী, মই তোমাক ক'ম বুলি ভাবি আছিলোঁ, কিন্তু মই ক'বলৈহে সাহস গোটাবলৈ পৰা নাছিলোঁ। মোক যে তোমাৰ লগত কাম কৰিবলৈ লৈ যাওক সেই মালিকৰ ঘৰৰ ল'ৰাটো, সৰু ল'ৰাটো, তাৰ লগতে এইবোৰ হৈছিল মোৰ। তাৰমানে মালিকৰ পুতেক সৰুটো যে আদিত্যৰ লগতে তোৰ এইবোৰ হৈছিল? অঁ মামী, অঁ, তাৰ লগতে হৈছিল এইবোৰ। ছোৱালী বদমাছি হাৰামজাদি কৰবাৰ তোক মই সেইবোৰ কৰিবলৈ লগত লৈ গৈছিলোঁ হা? তই মোৰ মান সন্মান গোটেইখন শেষ কৰিলি। সেই মোমাৰে আৰু মই ইমান কষ্ট কৰি তোক ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰিলোঁ এইবোৰ দিন চাবলৈ হা? তই আমাক এইবোৰ দিন দেখাবলৈ এনেকৈ আছিলি আমাৰ লগত। তোক আমি সৰুতে আনিব নালাগিছিল, তোক মাৰ বাপৰ লগতে থৈ আহিব লাগিছিল। এতিয়া কান্দিবলৈ আহিছ? আমাৰ মান সন্মান সকলো শেষ কৰিলি আৰু এতিয়া কান্দি দেখাইছ? ব'ল আজি তই ঘৰলৈ বলচোন। ডক্টৰ ফিজ কিমান হ'ল সেইটো দি লওঁ, তাৰপাছত চিধাই তোক মালিকৰ ঘৰলৈ লৈ যাম। তই মালিকৰ সন্মুখত এইবোৰ কথা খোলাখুলিকৈ ক'ব লাগিব। মালিকৰ সৰু ল'ৰাটোৰ লগত যে তোৰ এইবোৰ হৈছিল, এইবোৰ সকলো তই স্পষ্টকৈ ক'ব পাৰিব লাগিব। মই সকলো খোলাখুলিকৈ ক'ম মামী। মই তোমাৰ সন্মুখত, মালিকৰ সন্মুখত, সকলোৰে সন্মুখতে ক'ম। মোৰ গাত একো ভুল নাই মামী। একদম চুপ বুলি কৈছো নহয়। ইমান ডাঙৰ এটা ভুল কৰি মোৰ গাত ভুল নাই বুলি ক'বলৈ তোৰ লাজ লগা নাই হা? চিধা তলমুখৰ মোৰ পাছে পাছে আহি থাক, নহ'লে তোক। আদিত্য, এইবোৰ মই কি শুনিছো? এওঁলোকে তোৰ বিষয়ে যি কৈছে সেইবোৰ সঁচা নেকি? মই কি সুধিছো, এওঁলোকে তোক বদনাম জাপি দিছে নে তই সঁচাকৈ তেনেকুৱা কৰিছিলি? আদিত্য, তই সঁচা কথা নক'লি। তই ইহঁতৰ ছোৱালীজনীৰ লগত সঁচাকৈ তেনেকুৱা কিবা কৰিছিলি নেকি? অঁ দেউতা, এওঁলোকে যি কৈছে সঁচাই কৈছে। তোক আমি এয়াই শিক্ষা দিছিলো হা? ডাঙৰ বাবা ৰবি, তই ভিক্ষাৰীৰ কথা শুনি তাৰ গাত কেলে হাত তুলিছ? যা ডাঙৰ বাবা, তই ভিতৰলৈ যা। এই সমস্যাটো কি কৰিব লাগে মই চাই ল'ম, যা। সাধন, মোৰ হাতত দুটা উপায় আছে। তোক মই দুইটা উপায় কৈ দিছোঁ। এটা হৈছে মই তোক অলপমান পইচা দিওঁ আৰু তই তোৰ ভাগিনীজনীক এটা ভাল ল'ৰা চাই বিয়া দি দে। আৰু দ্বিতীয় উপায়টো হৈছে তই তোৰ ভাগিনীজনীক এবৰ্চন কৰাই দে। যিমান খৰচ হয় সকলোখিনি মই দিম। আদিত্য, এইবোৰ তোমাৰ দেউতাই কি কৈছে? মোক কি তুমি সঁচাকৈ বিয়া নকৰা নেকি? মোক দেখোন তুমি বিয়া কৰাম বুলি কৈছিলা, এতিয়া এইবোৰ কি হৈছে? কি, তোমাৰ মাথাটো বেয়া হৈছে নেকি? মই তোমাক বিয়া কৰাম? মোৰ নিচিনা ল'ৰা এতিয়া তোমালোকৰ দৰে ভিক্ষাৰী ছোৱালীজনীক বিয়া কৰাব? হা, সপোনতো নেভাবিবা বুজিছা। দেউতাই 2 লাখ টকা দিব, টকাখিনি লৈ তুমি ইয়াৰ পৰা আঁতৰ হৈ যোৱা, মোৰ জীৱনৰ পৰা আৰু এই গাঁওখনৰ পৰা। তাৰমানে তুমি মোক সঁচাকৈ বিয়া নকৰোৱা? মোক বাৰু বিয়া নকৰা মই মানিছো। আমাৰ যে নিষ্পাপ সন্তানটি, তাৰ কথা তুমি কি ভাবিছা সেইটো মোক কোৱাচোন। সেইটো কথা আকৌ মই কি ভাবিব লাগে? দেউতাই দেখোন তোমাক কৈ দিছে তুমি এবছৰটো কৰাই দিয়া, যিমান খৰচ হয় সকলোখিনি দেউতাই দিব। দেউতাই তোমাক 2টা উপায় দিছে, তাৰে এটা বাছি ল'লেই হ'ল, আৰু কি কথা আছে? তুমি কেনেকুৱা মানুহ? তুমি মানুহ হয় নে নহয়? তুমি নিষ্পাপ সন্তানটিক মাৰি পেলাম বুলি কেনেকৈ চিন্তা কৰিব পাৰা? তুমি কেনেকৈ ক'ব পাৰা এইবোৰ কথা? তাৰ গাত কি ভুল আছে তাক ইমান ডাঙৰ শাস্তি দিবলৈ? তুমি যে মোক কৈছিলা সেইবোৰ কথা তুমি পাহৰি গ'লা। বাচ্চাটোক আমি একেলগে ডাঙৰ কৰিম, বাচ্চাটোক খুব মৰমত ডাঙৰ কৰিম, আৰু এতিয়া তুমি তাক মাৰি পেলাম বুলি ক'বলৈ পাৰিছা? ক'লৈ গ'ল সেইবোৰ ভাল পোৱা, সেইবোৰ মৰম ক'লৈ গ'ল এতিয়া? তুমি মোক মৰম ভাল পোৱাৰ কথা ক'বলৈ আহিছা? তোমাৰ দৰে এই মৰম ভাল পোৱা মোৰ প্ৰতি সপ্তাহতে চেঞ্জ হৈ থাকে বুজিছা। এই সপ্তাহত তুমি আহিছিলা, এতিয়া তুমি যাবাগৈ, নেক্সট সপ্তাহত বেলেগ আহিব। দেউতাই যিখিনি টকা দিছে ল'ব মন থাকিলে লোৱা, আৰু ল'ব মন নাথাকিলে মনে মনে ঘৰৰ পৰা বাহিৰ হৈ যোৱা, আৰু আমাৰ ঘৰলৈ কেতিয়াও নাহিবা।
ভাল হৈছে, খুব ভাল হৈছে। আজি তোমাৰ আচল চেহেৰাটো মোৰ সন্মুখত অহাৰ কাৰণে খুব ভাল হৈছে। মোৰ এই মৰম ভাল পোৱাক তুমি যিমান কষ্ট দিছা, যিমান শাস্তি দিছা, এদিন হ'লেও তুমি পস্তাব লাগিব। মই মোৰ সন্তানৰ শপত খাই কৈছোঁ, তুমি মোৰ ভৰিত এদিন হ'লেও পৰিবগৈ লাগিব। ৰুমি, অ ৰুমি। ৰবি সাধন, মই তোৰ পইচাখিনি আনি দিওঁ। পইচাখিনি যে আজিয়ে লৈ যাবি, আজিৰ পাছত আৰু এইখন ঘৰত কেতিয়াও ভৰি নিদিবি। নালাগে, নালাগে মোক টকা। কিয়, টকাখিনি নল নেকি? নালাগে, আমাক টকা নালাগে, আমাক ন্যায় লাগে। আপোনালোকৰ ক্ষমতা থাকিল বুলি সকলো বস্তু টকাৰে ঢাকি থ'ব, সেইটো কেতিয়াও হ'ব নোৱাৰে। মই আজিয়ে থানালৈ যাম, থানালৈ গৈ আপোনালোকৰ ওপৰত কেছ দিম। ময়ো চাওঁ আপোনালোকে টকাৰে কিমান দিন ঢাকি ৰাখিব পাৰে। হেৰি, আপুনিনো থানালৈ গৈ কি কৰিব? পুলিচে জানো আমাৰ কথা মানি ল'ব? এওঁলোক টকা মানুহ, এওঁলোকে এটা ফোন কৰি দিলে সেইবোৰ কেছ সকলো নাইকিয়া কৰি দিব। আমাৰ কথা কোনো মানি নলয়, বুজিছে? আমি তাতকৈ এটা কাম কৰোঁ, টকাখিনিকে লৈ যাওঁ। তাইৰ কাৰণে ভাল ল'ৰা এটা চাই তাইক বিয়া দি দিব লাগিব। মোক নালাগে, মোক এইবোৰ বেইমানী ধৰণৰ এটকাও নালাগে। এইবোৰ তুমিয়ে লোৱা, যি কৰা তাকে কৰা। চাহাব, দিয়ক। 2 লাখ টকা দিম বুলি কৈছিল নহয়, পইচাকেইটা দিয়ক। ৰবি, মই এতিয়া আনি আছোঁ। এইটো ল, পানীখিনি সৈতে এই ঔষধটো খাই দে। ঔষধ? কিহৰ ঔষধনো মামী? তোকনো কিহৰ ঔষধ খাবলৈ ক'ম? বাচ্চা নষ্ট কৰা ঔষধ। এইটো খাই দে আৰু আমাক এই পাপৰ পৰা মুক্তি কৰ, তয়ো মুক্ত হ। নালাগে মামী, নালাগে, মই এই ঔষধ নাখাওঁ। আপোনালোকে যদি মোক ৰাখিবলৈ বেয়া পাইছে, তেনেহ'লে মই মোৰ সন্তানটোক লৈ বেলেগকৈ খাম, কিন্তু মই মোৰ সন্তানটোক কেতিয়াও মাৰিব নিবিচাৰোঁ। ঔষধটো নাখালে তোৰ বাচ্চাটো কেনেকৈ নষ্ট হ'ব হা? আৰু তই এই বাচ্চাটো পৃথিৱীলৈ আনি কাৰ পৰিচয় দিবি? কি কৰিবি হা? সমাজৰ মানুহে তোক কি বুলি ক'ব? সমাজত তই কেনেকৈ নাকুলিয়াবি হা? ল, ঔষধটো খাই ল, নিজৰ জীৱনটোৰ কথা চিন্তা কৰ। এই বাচ্চাটো বেছিদিন নহওঁতে নষ্ট কৰি পেলা, নহ'লে তোৰ বিপদ হ'ব। নাখাওঁ মামী, নাখাওঁ, মই একো ঔষধে নাখাওঁ। তই আমাৰ কথা মানি ল, যি কৰিলি, এতিয়াৰ পৰা তোৰ মতে একো নহ'ব, বুজিছ? এই বাচ্চাটো তই নষ্ট কৰি পেলা, আৰু তোৰ কাৰণে আমি ভাল ল'ৰা চাইছোঁ, তাৰ লগত তোক বিয়া দি দিম। কি, তোমালোকে মোৰ বিয়া ঠিক কৰিছা? নহ'ব মামী, মই কাৰো লগত বিয়া নহওঁ। আৰু এই বাচ্চাটোক মই জন্ম দিম, এই পৃথিৱীলৈ আনিম, তাক মই কেতিয়াও নষ্ট নকৰোঁ। কি, তাৰমানে তই আমাৰ কথা নুশুন? তই মানে তোৰ মতটোৱে কৰিবি, তই বাচ্চাটোক পৃথিৱীলৈ আনিহে এৰিবি। অঁ মামী, অঁ, মই এই বাচ্চাটোক পৃথিৱীলৈ আনিব বিচাৰোঁ। বাহিৰ হ, তই মোৰ ঘৰৰ পৰা এই মুহূৰ্ততে বাহিৰ হ। তোক মই ঘৰত ৰাখি তোৰ পৰা মই দুৰ্নাম ল'ব নিবিচাৰোঁ। ওলাই যা, মোৰ ঘৰৰ পৰা ওলাই যা, আৰু জীৱনত এইখন ঘৰত ভৰি নিদিবি। যিটো দেখিছোঁ, মোমায়েৰৰ যিখিনি মান সন্মান আছে, তই সেইখিনিও খেদিবি এতিয়া। তোৰ কাৰণে আমি বিষ খাই মৰিব লাগিব। হয়তো তই মৰি যা, নহ'লে এই সন্তানটোক মাৰি পেলা, নহ'লে আমিয়ে মৰিব লাগিব। তোৰ কাৰণে আমি ইমান ডাঙৰ এটা দুৰ্নাম লৈ জীয়াই থাকিব নোৱাৰোঁ। মামী, তুমি মোক এনেকৈ কৈছা? তোক আৰু কেনেকৈ ক'ব লাগে? তোক মই কোলাত লৈ চুমা কেইটামান খাওঁ। বাহিৰ হ, এই মুহূৰ্ততে এইখন ঘৰৰ পৰা বাহিৰ হ। তোৰ কাৰণে আমি মৰিব নিবিচাৰোঁ। তই য'তে মৰগৈ, ওলাই যা মোৰ ঘৰৰ পৰা। এইটো দিন দেখিবলৈ ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰিছিলোঁ, এইবোৰ কলংকক আমি ৰাখিবই নালাগিছিল। এই ৰখাৰ কাৰণে সেইবোৰ ভুগিব লগা হৈছে আমি। আহক, আহক আজি, হয়তো এই ঘৰৰ পৰা বাহিৰ কৰিব লাগিব, নহ'লে মই ঘৰৰ পৰা বাহিৰ হৈ যাম। এইকেইখন ঘৰত মই কেতিয়াও ৰাখিব নোৱাৰোঁ, এই কলংকটোক মই কেতিয়াও নাৰাখোঁ। নাই, মই ইয়াত থাকিলে মামা মামীৰ বহুত ক্ষতি হ'ব, তেওঁলোকে বহুত লাজ পাব। মই যাওঁগৈ, মই ইয়াৰ পৰা যাওঁগৈ। এইজনী আকৌ ক'ৰ ছোৱালী? এইক দেখোন আগতে আমাৰ গাঁৱত দেখাই নাই। ক'ৰ পৰা আহিছে বাৰু? কান্দিও আহিছে যেন পাইছোঁ। মোৰ মূৰটো বৰকৈ ঘূৰাইছে। ছোৱালীজনী দেখোন পৰি থাকিল। হেৰা ভণ্টি, তুমি এনেকৈ কিয় পৰি গ'লা? কি হৈছে তোমাৰ? এইজনী দেখোন মাত বোল একো নাইকিয়া হৈ গ'ল। কি হ'ব এতিয়া? কি কৰিম মই অকলে? হেৰি ককাই, এইপিনে আহকচোন, এইপিনে আহক। এই ছোৱালীজনীক ডক্টৰৰ ওচৰলৈ লৈ যাব লাগে, পটককৈ আপোনাৰ টমটমখন লৈ আহকচোন। ছোৱালীজনীক ডক্টৰৰ ঘৰলৈকে লৈ যাওঁ। কি বা হ'ল? বাইদেউ, তেওঁৰ কি হৈছিলনো? তেওঁ কেলে এনেকৈ পৰি গ'ল? আপুনি কেনেকুৱা ধৰণৰ হাজবেণ্ড? আপোনাৰ ৱাইফে কি খাইছে কি নাখাইছে একো আপুনি ধ্যান নাৰাখে নেকি? তেওঁৰ প্ৰতি আপোনাৰ একো দায়িত্ব নাই নেকি? এনেকৈ থাকিলেতো আপোনালোকৰ বাচ্চাটো বহুত ক্ষতি হ'ব। আপুনি সেইটো কথা বুজি পায় নে নাপায়? নহয়, মানে বাইদেউ আচলতে মানে কৰিব নালাগে। ইয়াৰ পাছত যদি এনেকুৱা নহয়, তেওঁৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। খোৱা বোৱাটো যেন সময়মতে খায় আৰু ভাল বস্তু খুৱাব। তেওঁ শক্তি পালেহে তেওঁৰ বাচ্চাটো শক্তি হ'ব। তেওঁৰ যদি গাত শক্তি নাথাকে, তেওঁ বাচ্চা জন্ম কেনেকৈ দিব? আপুনি এতিয়া মোৰ লগত আহক, মই আপোনাক মেডিচিন অলপ লিখি দিম, সেইখিনি কিনি খোৱালে তেওঁ ঠিক হৈ যাব। আৰু এটা কথা, কি খুৱাব লাগে, কেনেকৈ খুৱাব লাগে, মই গোটেইখিনি শিকাই দিম। সেইমতে আপুনি তেওঁক খুৱাব, তেতিয়াহে তেওঁ সুস্থ হৈ উঠিব। ঠিক আছে বাইদেউ। এইজনী কোন? বাবু, এইজনী কাক লৈ আহিছ?
মা সেইবোৰ তুমি পাছত গম পাবা আগতে এওঁক ভিতৰলৈ লৈ যোৱা ভিতৰলৈ লৈ যা মানে তই মানে মোক নোকোৱাকৈ মনে মনে বিয়া পাতি আনিছ ন নহয় অ' মা তই মনে মনে তাক মই কিমান আশা কৰিছিলোঁ মোৰ এটাই ল'ৰা মই তাৰ বিয়াখন ধুমধামেৰে পাতিম মই নিজেই ছোৱালী চাই বিয়া কৰাই আনিম আৰু তই মোৰ সেইখন আশা পূৰণ কৰিবলৈ নিদিলি যিয়ে নহওক মোৰ বোৱাৰীজনী দেখিবলৈ ভালেই বাৰু আৰু এইবোৰ মই কি দেখিছোঁ তই বোৱাৰীজনী আনোতে তই মোৰ কাৰণে নাতিও লৈ আহিছ নেকি মা তুমি এইবোৰ কি উল্টা পুল্টা কৰি আছা হা মই তোমাক কোৱা নাই নেকি এইজনী তোমাৰ বোৱাৰী নহয় এই ছোৱালীজনী মই ৰাস্তাতে পাইছোঁ তাইৰ মাক বাপেক নাই তাই দুখীয়া ঘৰৰ ছোৱালী আৰু যাৰ ঘৰত কাম কৰিছিল সিহঁতৰ মালিকৰ পুতেকে তাইক এই অৱস্থা কৰিলে আৰু এতিয়া ঘৰৰ পৰা গতিয়ে বাহিৰ কৰি দিছে সেইকাৰণে তাইক মই মোৰ লগতে লৈ আহিছোঁ তাই ইমান দিনে মামীয়েকৰ ঘৰতে আছিল সেই নিষ্পাপ সন্তানটিৰ কি দুখ কোৱাচোন তাক সিহঁতে ঔষধ খুৱাই মাৰিবলৈ বিচাৰিছিল আৰু তাই সেইকাৰণে ৰাস্তাই ৰাস্তাই আহি ঘূৰি ফুৰিছে মই পাই আমাৰ ঘৰলৈকে লৈ আহিছোঁ বেচেৰীজনী থকাৰ একো ঠাই নাই হয় নেকি আৰু দেহি মাজনী তোমাৰ ঘৰ ক'তনো ৰংপুৰত অঁ সেইখন ঠাই দেখোন বহুত দূৰ আমাৰ পৰা পাছে তোমাৰ দেউতাৰ নাম কিনো মোৰ মা দেউতা নাই মই সৰু থাকোঁতে মোৰ মা দেউতা ঢুকাল মই মামা মামীৰ লগতে ডাঙৰ হৈছোঁ দুখ নকৰিবা মাজনী ময়োতো তোমাৰ মাৰ দৰে দিয়াচোন তুমি ইয়াত যিমান দিন পাৰা সিমান দিন থাকিব পাৰিবা ইয়াত তোমাৰ একো অসুবিধা নহয় ময়ো অকলেহে থাকোঁ এতিয়া মোৰ লগ এটা আহিল ভালেই হ'ল ব'লা মাজনী ভিতৰলৈ ব'লা তয়ো ভিতৰলৈ আহ কিবা এটা খাই যাহি মা অ' মা আৰে কি হ'ল মানে তোমাৰ তুমি এনেকৈ টিংটো কেলে দাঙি ফুৰিছা আৰু মা ক'লৈ গ'ল মা দোকানলৈ গৈছে মা দোকানলৈ গ'ল বুলি তুমি কি পানী টিংটো দাঙি আনিব লগা হ'ল নেকি মা অহালৈ ৰখিব নোৱাৰিছিলা ডক্টৰে কি কৈছিল গধুৰ বস্তু দাঙিবলৈ মানা কৰিছিলে নাই তাৰ পাছতো তুমি কেলে টিংটো দাঙিছা টিংটোনো দাঙি আনিলে কি হ'ব একো নহয় তাই একেবাৰে বৰ ডক্টৰণী হৈ গ'ল দিয়া মোৰ হাতত দিয়া টিংটো মই কৈ দিছোঁ মই যাতে দ্বিতীয় দিন এনেকৈ ভাৰী বস্তু ডাঙৰ নেদেখোঁ তাই ডক্টৰতকৈ বেছি কথা জানে ডক্টৰৰ ওপৰত ডক্টৰ হ'বলৈ আহিছে জীৱনত প্ৰথমবাৰৰ কাৰণে এনেকৈ মৰম পাইছোঁ কাৰোবাৰ পৰা কোনোবাই এনেকৈ মৰম কৰিলে মনটো বৰ ভাল লাগি যায় অঁ এইজনী দেখোন এয়া পালেহি কি হ'ল মানে তুমি আহিলা যে মোৰ কাৰণে তুমি কেলে টিফিন লৈ আহিলা মা ক'লৈ গ'ল মা মানে গাটো অকণমান বেয়া সেইকাৰণে মই টিফিনটো লৈ আহিলোঁ ডক্টৰে কি কৈছিল মনত নাই নেকি কি দৰকাৰ এনেকৈ খোজকাঢ়ি ঘূৰি ফুৰিবলৈ মোৰ কাৰণে ভাত নানা হৈ হয় নহয় মই নিজে গৈ খাই আহিলোঁ হয় গোটেই দিনটো নোখোৱাকৈ থাকিব সেইকাৰণেহে মই টিফিনটো লৈ আহিলোঁ এইখিনিলৈ আহিলা আৰু কামৰ ঠাইলৈ যাব নালাগে ব'লা ঘৰলৈ উভতি যাওঁগৈ ব'লা ব'লক তেনেহ'লে অকণমান বেছিয়ে দেখায় মানে যিমান ভালদৰে থাকিবলৈ কওঁ সিমানে তাই বেয়াকৈ থাকিব কি দৰকাৰ এনেকৈ খোজকাঢ়ি ঘূৰি ফুৰিবলৈ মই এদিন নাখালে মই নাযাওঁ নহয় এতিয়া আকৌ ৰখি থাকিব নালাগে ঘৰলৈ আহা মোৰ নিজৰ নহয় তথাপিতো মোক ইমান মৰম কৰে এনেকৈ মৰম পালে মানুহে নাখালেও শান্তিত থাকিব পাৰে মা ইমানকৈ চিঞৰিছে কিয় মনে মনে থাকক মা ইমাত্ৰ টোপনি গৈছেহে মাৰ কাৰণে ঔষধ কেইটামান আনিছোঁ মাক দিব লাগিছিল মা ঔষধকেইটা তাতে থৈ যাওক মই মাক খা পালে কিবা এটা খুৱাই ঔষধটো খুৱাই দিম কেলে তুমি নোখোৱা নেকি নে আজি মাৰ লগতে থাকিবা আজি মই মাৰ লগতে থাকিম আপুনি শুৱক গৈ যাওক ৰাতিপুৱা আকৌ আপোনাৰ কাম আছে নহয় নালাগে তুমি টোপনি ক্ষতি কৰিব নালাগে মাৰ লগত থাকি আকৌ তোমাৰ গা বেয়া হ'ব মই মাৰ লগত থাকিম নহয় মই মাক এইটো অৱস্থাত এৰি কেনেকৈ শান্তিত শুব পাৰোঁ মই আজি মাৰ লগতে শুম ঠিক আছে তেনেহ'লে আমি দুইটাই আজি মাৰ ওচৰতে বহি কটাম ঠিক আছে সেইটোকে কৰোঁ নহ'লে তোমালোকৰ ঘৰ তুমি অকলে ল'ৰা নে আৰু কোনোবা আছে নাই আমাৰ আৰু কোনো নাই মাৰ মই একমাত্ৰ সন্তান অকল কাম বনে কৰা নে মাটি বাৰী কিবা কিবি আছে মাটি বাৰীও আছে কিন্তু মই খেতিহে নকৰোঁ সেইবোৰ ভাগি চুক্তি দিওঁ ভাল তেতিয়াহ'লে খুব ভাল পাছে মই কথা এটাহে কওঁ মই মানে কথা এটা শুনিছিলোঁ তোমালোকৰ বিষয়ে তোমালোকৰ ঘৰত বোলে এজনী মানুহ থাকে তাই বোলে ক'ৰ মানুহ কি কথা একো ঠিক নাই তোমালোকৰ ঘৰত থাকি বোলে প্ৰেগনেণ্ট হৈছে নহয় আপোনালোকে ভুল শুনিছে সেই ছোৱালীজনী আমাৰ ঘৰতে থাকে আচলতে তাই থাকিবলৈ একো জেগা নাই মাক বাপেকো নাই বেচেৰীজনী কাম কৰা মানুহৰ ঘৰত থাকোঁতে মালিকৰ পুতেকে বদমাচি কৰিলে সেইকাৰণে তাইক আমাৰ ঘৰতে আশ্ৰয় দিছোঁ থাকিবলৈ তাৰমানে মই যি শুনিছিলোঁ সকলো ঠিকেই শুনিছিলোঁ এইখন বিয়া কেতিয়াও নহয় এইখন ঘৰত মই মোৰ ছোৱালীক কেতিয়াও বিয়া নিদিওঁ এইবোৰ আপুনি কি কৈছে মোৰ ল'ৰাটোক আপুনি কিহত বেয়া পালে যিখন ঘৰত এনেকুৱা এজনী ছোৱালী আছে যিজনী ছোৱালী বিয়া নোহোৱাকৈ প্ৰেগনেণ্ট সেইখন ঘৰৰ মানুহৰ চৰিত্ৰ কেনেকুৱা হ'ব মোক শিকাব নালাগে বল এইখন ঘৰত আৰু মই এক মুহূৰ্তও থাকিব নিবিচাৰোঁ এইখন ঘৰৰ লগত সম্পৰ্ক কৰা দূৰৰে কথা এইখন ঘৰত মানুহে আহিবই নাপায় এইখন ঘৰত পানী খালেও পাপ হ'ব দুখ নকৰিবি বাবা তোৰ কাৰণে মই ইয়াতকৈ ভাল ছোৱালী এজনী চাম ৰুমি তোমাৰ আকৌ কি হ'ল
তুমি বেগ চেক লৈ ওলালা যে তুমি ক'লৈ যোৱা মই এইখন ঘৰত নাথাকোঁ আৰু এইখন ঘৰেই চাবলৈ ওলাইছোঁ। কিন্তু কিয়? মই নিবিচাৰোঁ মোৰ কাৰণে আপোনাৰ কিবা বদনাম হওক, মোৰ কাৰণে আপোনালোকৰ কিবা ক্ষতি হওক। মই নাথাকোঁ আৰু দিয়ক। আপোনালোকে মোক বহুত সহায় কৰিলে, মই এইখিনি সহায় জীৱনত নাপাহৰোঁ। বাদ দিয়া মানুহৰ কথা, মানুহৰ কি কাম আছে? মানুহে কেৱল বদনাম গাবহে জানে, বুজিছা? যোৱা, তুমি বেগটো ভিতৰত থৈ আহাগৈ। তুমি ক'লৈকো যাব নোৱাৰা, ইয়াতে থাকিবা। দয়া কৰি মোক যাবলৈ দিয়ক। মোৰ কাৰণে এইখন সমাজত ক'তো ঠাই নাই। মই আপোনালোকক আৰু কষ্ট দিব নিবিচাৰোঁ। মোক যাবলৈ দিয়ক। মোৰ এটা ভুলৰ কাৰণে মোৰ গোটেই জীৱনটোৱে শেষ হৈ গ'ল। মই যদি আজি মোৰ সন্তানটোক মাৰি পেলাব পাৰিলোঁ হয়, মই সমাজত বহুত ভাল ছোৱালী হৈ থাকিব পাৰিলোঁ হয়। কিন্তু মই সেইটোকে কৰিব নোৱাৰাৰ কাৰণে আজি সমাজত হাঁহিয়তি পাত্ৰ হৈছোঁ। একমাত্ৰ এই নিষ্পাপ সন্তানটিৰ কথা চিন্তা কৰিয়ে এই নিষ্পাপ সন্তানটিক এই ধুনীয়া পৃথিৱীখন দেখাবলৈকে মই জীয়াই আছোঁ। মোৰ সন্তানটোক সকলোৱে চাৰচ সন্তান বুলি ক'ব। না মই কাৰোবাৰ স্ত্ৰী হ'ব পাৰিলোঁ, না কাৰোবাৰ মৰমৰ মানুহ হ'ব পাৰিলোঁ। একমাত্ৰ হাঁহিয়তিৰ পাত্ৰ হৈ থাকিলোঁ। মোৰ কাৰণে আপোনালোক বদনামী হ'ব নালাগে। আপোনালোক ভালে থাকিব। মোক যাবলৈ দিয়ক। মই আৰু ইয়াত থাকি আপোনালোকক অশান্তি দিব নিবিচাৰোঁ। মই আহিছোঁ। ৰুমি, ৰবা মাজনী, তুমি মোক মা বুলি মাতিছিলা নহয়, মাৰ কথা নুশুনা নেকি? অঁ, আপোনাক মই নিজৰ মাৰ দৰে ভাবিছিলোঁ। আপুনি দিয়া মৰমখিনি মই জীৱনত নাপাহৰোঁ। মোক যদি সঁচাকৈ তুমি তোমাৰ মা বুলি ভাবিছিলা, তেনেহ'লে মই তোমাক আজি এটা বস্তু বিচাৰিম। তুমি মোক দিবানে? কোৱা। আপোনালোকে মোক বহুত সহায় কৰিছে, বহুত মৰম কৰিছে। সেই মৰমৰ মূল্য যদি মই আজি দিব লাগে, যদি মই পাৰোঁ, নিশ্চয় দিম। আপুনি কওক, আপোনাক কি লাগিব? মোৰ হাতত দিবলৈ একোৱেই নাই, তথাপিতো কওক। ৰুমি, তুমি মোৰ ল'ৰাটোৰ লগত বিয়া হ'বানে? তুমি মোৰ বোৱাৰী হৈ থাকিবানে? গোটেই জীৱন এইখন ঘৰত মোৰ ল'ৰাটো আৰু মোৰ লগত থাকিবানে? অঁ ৰুমি, সঁচা কথা কোৱা। মায়ে যিটো কথা কৈছে সেইটো কথা ময়ো বিচাৰোঁ। তুমি মোৰ লগত বিয়া হ'বানে? আপোনাক মই কি বুলি ধন্যবাদ ক'ম? আপুনি মোৰ দৰে পাপী এজনী গ্ৰহণ কৰিবলৈ আগুৱাই আহিছে। নাকান্দিবা ৰুমি, নাকান্দিবা। আজিৰ পৰা তোমাৰ দুখৰ দিন গ'ল আৰু। এতিয়া তুমি মোৰ বোৱাৰী। আজিৰ পৰা তুমি অকণো দুখ কৰি থাকিব নালাগে। তুমি সদায় হাঁহি থাকিব লাগিব আৰু মানুহৰ আগত মূৰ তুলি কথা ক'ব পাৰিবা।